মাথুকুৰু গোপালা ভেংকট কুমাৰা ভানু মাথুকুৰু গোপালা ভেংকট কুমাৰা ভানু ডাঙৰীয়াই তেজপুৰত কৈছে যে তেখেত যেতিয়া তেজপুৰত ডিসি আছিলে শোণিতপুৰত ডিসি আছিলে পল্লৱ লোচন দাস ডাঙৰীয়া হেনু তেতিয়া জন্মই হোৱা নাছিলে মই মাথুকুৰু গোপালা ভেংকট কুমাৰা ভানু ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব খুজিছো যে তেখেতে যদি ইয়াতে 35-36 বছৰ অসমত থাকিল অসমীয়াটো আজিও তেখেতে ভালকে কিয় নিশিকিলে তেখেতেটো ভঙা ভঙা অসমীয়া কয় নে অসমীয়াটো নতুনকৈ এটা ভাষা হৈছে নেকি কলিয়াবৰৰ সংসদ গৰাকীও ভঙা ভঙা অসমীয়া কয় আমাৰ যিগৰাকী মাথুকুৰু গোপালা ভেংকট কুমাৰা ভানু তেও ভঙা ভঙা অসমীয়া কয় আৰু তেও কয় যে পল্লৱ লোচন দাস ডাঙৰীয়া যেতিয়া জন্ম হোৱা নাছিল তেতিয়া মই শোণিতপুৰত ডিসি আছিলো পল্লৱ লোচন দাস ডাঙৰীয়া বাগানত জন্ম হোৱা এজন যুৱক তাৰ পাছত মুটকৈ হয়তো ভালকৈ অসমীয়া কয় গতিকে পল্লৱ লোচন দাসৰ হে অসমীয়া কোৱা আৰু ভানু ডাঙৰীয়াৰ হে ভঙা ভঙা অসমীয়া কোৱা কোনটো আসলতে অসমীয়া শুদ্ধ অসমীয়া সেই কথাটো অসমৰ ৰাইজক মই বিচাৰ কৰিবলৈকে মই অনুৰোধ জনাইছো মই আকৌ কৈছো মই ভানু ডাঙৰীয়াৰ কথাটো মই আজিও কম যিগৰাকী ব্যক্তিয়ে ছোৱালীৰ বিয়া পাতে হায়দৰাবাদত আমি ছোৱালীৰ বিয়া পাতো লৰাৰ বিয়া পাতো অসমত কোনোবাই বাহিৰত বিয়া পাতে গুৱাহাটীতটো পাৰ্টি এটা দিয়ে নগাঁৱতো পাৰ্টি এটা দিয়ে কেতিয়াবা কোনোবা এখন গিয়া বাহিৰত পাতে কিন্তু নিজৰ গাঁৱত বা নিজৰ জায়গাতো পাৰ্টি এটা ৰিসেপশন এটা দিয়ে ভানু ডাঙৰীয়া দিছিল নেকি তাতকৈ ডাঙৰ কথা এটা ভানু ডাঙৰীয়াক মই কৈছো তেখেতৰ বিলাসিতাৰ এটা মই উদাহৰণ মই তেখেতক দিছো তেখেতৰ যদি সাহস আছে তেখেতে ডিনাই কৰক ভানু ডাঙৰীয়া যেতিয়া ছোৱালীৰ বিয়া হায়দৰাবাদত হৈছিলে ভানু ডাঙৰীয়াই এনসি হিলছৰ পৰা 2 ট্ৰাক বাহ খজাবলৈকে বাহৰ কিবা ডেকোৰেশন কৰিবলৈকে এনসি হিলছৰ পৰা লৈ গৈছিলে মোৰ সাহস আছে নেকি আমাৰ সাহস আছে নেকি যে হায়দৰাবাদৰ পৰা ইয়ালৈকে কিবা আনি বিয়া পাতিম বাহে হোক বা কাঠে হোক বা ত্ৰিপালে হোক বা কিবা ৰিসেপশনে হোক আমাৰ সাহস আছে নেকি কোনোবা অসমীয়া ব্যক্তিৰ এনেকুৱা সাহস আছে নেকি মানে তেখেতৰ হেয়া বিলাসিতাপূৰ্ণ জীৱন আপোনালোকে এবাৰ তেখেতক প্ৰশ্ন খুজিব মই মোৰ মতে কোনো ধৰণৰ ৰাজহ দিয়া নাই আপোনালোকে তেখেতক এটা প্ৰশ্ন খুজিলে ভাল হ'ব তেখেতে যদি সৎ সাহস আছে স্বীকাৰ কৰক আৰু যদি তেখেতে স্বীকাৰ নকৰে মইতো কৈ দিম প্ৰমাণ মই দি দিম তেওঁ কোৰ পৰা কেনেকৈ কেতিয়া বাহ লৈ গৈছিল মই গাড়ীৰ নাম্বাৰৰ সৈতে উলিয়াই দিব পাৰিম আজি পৰা 3 বছৰ আগতে ভানু ডাঙৰীয়া ছোৱালীৰ যেতিয়া হায়দৰাবাদত বিয়া হৈছিলে দুখন ট্ৰাকত 2 ট্ৰাক ভৰ্তি বাহ ডেকোৰেশন কৰিবলৈকে লৈ গৈছিলে হায়দৰাবাদলৈকে কোনোবা অসমীয়া এনেকুৱা সাহস হৈছে নেকি আজিলৈকে যে হায়দৰাবাদৰ পৰা কিবা 2 ট্ৰাক বস্তু আনি ছোৱালীৰ বিয়াত পাতিব গতিকে তেনেকুৱা কেণ্ডিডেটক আমি ভোট দিলে ভাল নে বেয়া অসমৰ ৰাইজক বিচাৰ কৰিব